প্ৰিয় বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে স্বস্তিক নাৰায়ণা চেনেলটোলৈ স্বাগতম। এতিয়া আমি চলি থকা ভাদ মাহৰ 11 ভাদ ইংৰাজী 28 তাৰিখৰ পৰা 31 ভাদ অৰ্থাৎ ইংৰাজী 17 ছেপ্টেম্বৰলৈ আপোনাৰ খবৰ দিনবোৰ কেনেকৈ অতিক্ৰম হ'ব আৰু ৰাশি চক্ৰে অশুভ দুখসমূহৰ পৰা আমি নিজকে কেনেকৈ বচাই চলিব লাগে তাৰ ওপৰত কিছুমান আভাস দিম। বন্ধু বান্ধৱীসকল, ৰাশি চক্ৰৰ নক্ষত্ৰ অনুসৰি ভাদ মাহৰ আটাইতকৈ শুভ ৰাশি কেইটা হৈছে কন্যা ৰাশি, তুলা ৰাশি, কৰ্কট ৰাশি, সিংহ ৰাশি, মকৰ ৰাশি আৰু কুম্ভ ৰাশি। বন্ধু বান্ধৱীসকল, গণনা অনুসৰি আমি এই 6টা ৰাশিকো আমি 3 ভাগত বিভক্ত কৰিছোঁ। প্ৰথম একেবাৰে শেষৰ ভাল ৰাশিত পৰা ৰাশিত দুটা হৈছে মকৰ আৰু কুম্ভ ৰাশি। দ্বিতীয় ভাল ৰাশিৰ ভিতৰত পৰা ৰাশি দুটা হৈছে কৰ্কট আৰু সিংহ ৰাশি। আৰু একেবাৰে ভাল ৰাশি প্ৰথমত পৰা ৰাশি দুটা হৈছে কন্যা আৰু তুলা ৰাশি। ৰাশি চক্ৰৰ নক্ষত্ৰ অনুসৰি ভাদ মাহৰ আটাইতকৈ শুভ ৰাশি কেইটা হৈছে কন্যা ৰাশি আৰু তুলা ৰাশি। কন্যা ৰাশিৰ ৰাশিস্থ নামাকৰণ অনুসৰি নামৰ আদ্যক্ষৰকেইটা হ'ব পদ হুচৌকাৰে পু, মূৰ্ধন্য ন, মূৰ্ধন্য খ, মূৰ্ধন্য থ, পদ একাৰে পে, পদ উকাৰে পু। আৰু তেনেকৈয়ে তুলা ৰাশিৰ আদ্যক্ষৰ নামৰ আদ্যক্ষৰ ৰ, ৰদ হুচৈকাৰে ৰি, ৰয়ে ৰু, ৰদ একাৰে ৰে, ৰদ উকাৰে ৰু, দন্ত্য ত। কন্যা আৰু তুলা ৰাশিৰ ব্যক্তিসকলৰ হাতলৈ ধন টকা পইচা অন্যান্য ধৰণৰ সুখপ্ৰাপ্তি দেখা যায়। তাৰ পাছতে বন্ধু বান্ধৱীসকল, শুভ ৰাশি হৈছে কৰ্কট ৰাশি আৰু সিংহ ৰাশি। কৰ্কট ৰাশিৰ আদ্যক্ষৰ হ'ব হ, হত একাৰে হে, হত উকাৰে হু, মূৰ্ধন্য দ, মূৰ্ধন্য দত হুচৈকাৰে দি, মূৰ্ধন্য দত হুচৌকাৰে দু, মূৰ্ধন্য দত একাৰে দে, মূৰ্ধন্য দত উকাৰে দু। সিংহ ৰাশি ব্যক্তিৰ আদ্যক্ষৰ হ'ব ম, মত হুচৌকাৰে মি, মত হুচৌকাৰে মু, মত একাৰে মে, মত উকাৰে মু, মূৰ্ধন্য ত, মূৰ্ধন্য তত হুচৌকাৰে তি, মূৰ্ধন্য তত হুচৌকাৰে তু। এইকেইটা আদ্যক্ষৰ থকা কৰ্কট আৰু সিংহ ৰাশিৰ ব্যক্তিসকলক বিভিন্ন ধৰণৰ লাভৰ সন্মুখীন হোৱা দেখা যায়। তাৰ পাছতে বন্ধু বান্ধৱীসকল, ভাল ৰাশি হিচাপে পৰা ৰাশিকেইটা হৈছে মকৰ আৰু কুম্ভ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আদ্য আখৰ হ'ব ভত উকাৰে ভু, বগীয়া জ, বগীয়া জত হুচৈকাৰে জি, বগীয়া জত হুচৌকাৰে জু, বগীয়া জত উকাৰে জু, বগীয়া জত একাৰে জে, খ, গ, গত হুচৈকাৰে গি। তেনেকৈ বন্ধু বান্ধৱীসকল, কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ গু, গত একাৰে গে, দন্ত্য খ, গত হুচৈকাৰে গি, দন্ত্য খত হুচৌকাৰে হু। এইকেইটা আদ্যক্ষৰৰ ব্যক্তিসকলৰ কুম্ভ ৰাশি আৰু মকৰ ৰাশিৰ ভোগ কৰিব পৰা দেখা যায়। আমাৰ বাকী থকা ৰাশিকেইটা একাদিক্ৰমে যেনে মেষ, বৃষ, মিথুন, বৃশ্চিক, ধনু আৰু মীন ৰাশিৰ ব্যক্তিসকলৰ অশুভ দেখা যায়। গতিকে বন্ধু বান্ধৱীসকল, অশুভ দোষ নিবাৰণৰ বাবে আপোনাৰ হবে ক'লা ধতুৰাৰ গুটি সৰ্বৌষধি মিশ্ৰিত পানীৰে স্নান কৰি বিষ্ণু মন্ত্ৰ জপ কৰিব। আৰু বন্ধু বান্ধৱীসকল, বিষ্ণু মন্ত্ৰটো হৈছে শ্ৰী শ্ৰী বিষ্ণৱে নমঃ, একাদিক্ৰমে 11 বাৰ জপ কৰিব। বন্ধুসকল, এনেধৰণৰ দুখ নিবৃত্তি সমাধান আৰু ৰাশিচক্ৰৰ অশুভ ফলক শুভ ফললৈ ৰূপান্তৰ কৰিবলৈ আমাৰ স্বস্তিক নাৰায়ণা চেনেলটিক ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে।